তামুলপুৰৰ শান্তিপুৰত যাতায়াত ব্যৱস্থাই উদঙাইছে বিকশিত অসমৰ স্বৰূপ। শান্তিপুৰ বসন্ত পুখুৰী পাৰ চুবুৰীৰ পৰা পশ্চিম শান্তিপুৰলৈ যোৱা পথৰ দুৰৱস্থা। পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে। নিতৌ বিধ্বস্ত পথছোৱাৰে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে। স্থানীয় ৰাজ্যে পথছোৱা মেৰামতি কৰিবলৈ জনপ্ৰতিনিধিক আবেদন জনাই আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। তামুলপুৰ শান্তিপুৰত যাতায়াত ব্যৱস্থাই উদঙাইছে বিকশিত অসমৰ এটা স্বৰূপ। শান্তিপুৰ বসন্ত পুখুৰী পাৰ চুবুৰীৰ পৰা পশ্চিম শান্তিপুৰলৈ যোৱা এই পথছোৱাৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। পথ নে পুখুৰী ধৰিবই নোৱাৰা অৱস্থা। আমি জনাইছোঁ যে এই পথছোৱাৰে বাহন চলোৱাটো দূৰৰে কথা, খোজকাঢ়ি যাবলৈ এতিয়া সুচল নহয় এই পথছোৱা। এই পথেৰে আকৌ যাব লাগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। এই পথেৰে এনেদৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে। আপোনালোকৰ এটা কথা আপোনাক জনাব খুজিছোঁ যে এই পথছোৱা আমাৰ শান্তিপুৰ এই চুবুৰীৰ পৰা বসন্ত পুখুৰীৰ চুবুৰীৰ পৰা পশ্চিম শান্তিপুৰলৈকে যোৱা ৰাস্তা প্ৰায় 1 কিলোমিটাৰ হ'ব। এই ৰাস্তাটোৰে জমৰ যাতনা ভুগিব লাগে বাৰিষাৰ দিনত। ইয়াৰ আঁচনিবিলাক আহে বুলি শুনো, কিন্তু এই আঁচনিবিলাক ৰূপায়ণ নহয়। শান্তিপুৰ গাঁও উন্নয়ন সমিতিয়ে ছাত্ৰ-ছাত্ৰী